নাম চন্দন নাথ। মন্দিৰটো মানে মই এজন দৰ্জী হয়। মই 2002 চনত দৰ্জী আৰম্ভ কাম কৰিছোঁ। 2008 চনত মই দোকান দিছোঁ। 2019 চনৰ জানুৱাৰীৰ 7 তাৰিখে মোৰ জীৱনত সেনে এটা ঘটনা ঘটিল, যোনটো ঘটনাই মোৰ জীৱন কাহিনীত পাব। তাৰপিছত 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 7 বাৰ 8 বাৰ 9 বাৰ 10 বাৰ 11 বাৰ 12 বাৰ ধৈৰ্য ধৰি মই দোকান বাদ দি কেনে আহি গৈছোঁ, কিন্তু প্ৰভু ৰামক মই এৰা নাই। সত্য বুলি মানি মই সত্যৰ পথত চলি গৈছোঁ। মই দোকান বাদ দি দিলোঁ। বাদ দিয়াৰ পিছত তাৰপিছত প্ৰভুক মাতি আছোঁ। ঘৰত অহাৰ পিছতো 10 মাহ 24 দিন 2021 চনৰ ফেব্ৰুৱাৰীৰ 7 তাৰিখে মই প্ৰভুৰ প্ৰাণ প্ৰতিষ্ঠান কৰিলোঁ। প্ৰভুক পালোঁ। প্ৰভুক পোৱাৰ পিছত মোৰ কথা কিন্তু প্ৰভুৱে ক'লাক যে মই ক'ব নোৱাৰোঁ এতিয়া, মোৰ যোনখিনি ঘটনা মই ক'ব নোৱাৰোঁ। যেতিয়াক গেলি প্ৰভু মহাদেৱক লগ নাপাওঁ। 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 7 বাৰ 8 বাৰ পূজা কৰাৰ পিছত নৱেম্বৰৰ 5 তাৰিখে মই মহাদেৱক পালোঁ। মহাদেৱক পোৱাৰ পিছত 6 বছৰ নোহোৱাক গেলি তাৰমানে মোৰ ঘটনাটো আৰম্ভৰ পৰা 6 বছৰ হৈছে। এই জানুৱাৰীৰ 7 তাৰিখে সম্পূৰ্ণ হোৱাৰ পিছত মই যেতিয়া মিডিয়াত আপোনালোকৰ যাই আছিলোঁ, তেতিয়া প্ৰভু কিবা এটা মই পালোঁ হনুমানক। সেনেকুৱাকৈ মই ঘৰত ফিৰি আহিলোঁ। ঘৰত ফিৰি অহাৰ পিছত